আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অৰ্চনাৰ বিভিন্ন শিতানৰ আন এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শকসকল, আজি কেইদিনমান আগতে আপোনালোকৰ ওচৰত তাঁতশালৰ বিষয়ে এটা ভিডিঅ' দিছিলোঁ আৰু কিছু ফটোও আপলোড কৰিছিলোঁ। সেই ফটো আৰু ভিডিঅ'খিনি চাই আপোনালোকে বহুত মৰম দিছে, শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰ কাৰণে আপোনালোক সকলো মোৰ ওচৰত শ্ৰদ্ধাৰ পাত্ৰ। প্ৰিয় দৰ্শকসকল, আকৌ এটা তেনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে মই অৰ্চনা পুনৰ হাজিৰ হ'লোহি আপোনালোকৰ ওচৰত। মোৰ যিখিনি কাপোৰ লগাইছিলোঁ সেইখিনি ইতিমধ্যে বোৱা শেষ হ'ল। কাপোৰখিনি কাটিলোঁ। আপোনালোকক কথা দিছিলোঁ যেতিয়া মই কাপোৰখিনি কাটিম তেতিয়া প্ৰত্যেকজন ব্যক্তিকে দেখাবৰ কাৰণে এটা সৰুকৈ হ'লেও মই ভিডিঅ' বনাম আৰু আপোনালোকক মোৰ কাপোৰখিনি দেখাম। অৱশ্যে কাপোৰখিনি কাটিলোঁ, কিন্তু ফুল এইবাৰ একেবাৰে তোলা নহ'ল। এয়া কাপোৰখিনি কাটিলোঁ বাৰু, আপোনালোকলৈ লৈ আহিছোঁ আজি কাপোৰখিনি। এয়া তাঁতশালত বোৱা কাপোৰ, বহুদিনৰ মূৰত কাপোৰখিনি লগাইছিলোঁ। আপোনালোকক ভিডিঅ'ত মই কৈছিলোঁ। এতিয়া কাপোৰখিনি 6খন মই লগাইছিলোঁ, আপোনালোকক যে কৈছিলোঁ সেই 6খন গোটেইখিনি কাপোৰ বাৰু ওলালে। সেইকে দেখাবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ। এই কাপোৰখিনি চাওকচোন, এইখন বাৰু চিলাইছোঁ মই, এই কাপোৰখন চিলাইছোঁ, এই মেখেলাখন চিলাইছোঁ। একদম চিম্পুলকৈ বৈছোঁ এইখিনি, এয়া দেখিছেনে? একদম চিম্পুলকৈ বৈছোঁ। এইখন চিলাইছোঁ আৰু এইখন বাৰু চিলোৱা নাই, আৰু এখন চিলাইছোঁ। সেইখন কিন্তু মই ইতিমধ্যে দিলোঁ। ইয়াতে 5খন আছে কাপোৰ, আৰু এখন চিলাইছোঁ কাপোৰ। এই কাপোৰখন এইখনৰ লগতে সেইখনো চিলাইছিলোঁ। সেই কাপোৰখন ইতিমধ্যে মই ভণ্টিক দি পঠাইছোঁ। তাইৰ ঘৰ আঁতৰত যিহেতুকে ঘৰৰ পৰিয়াল আহিছিল আৰু অহাৰ সময়ত তাইৰ কাপোৰখন মই দি পঠালোঁ। আৰু এইখন চিলাই এনেকৈ থৈ দিছোঁ, আপোনালোকক দেখাম বুলি পিন্ধা নাই, কিন্তু চিলাইহে থৈ দিছোঁ। দেখিছেনে? এইখন এনেকৈ এইটো পাৰি, এইটো বগা পাৰি দিছোঁ, এইটো বগা পাৰি দিছোঁ এনেকৈ। এবাৰ একদম চিম্পুল বনাইছোঁ কাপোৰ, প্ৰথম লগাইছোঁ বহুত বছৰৰ মূৰত। আৰু লগতে বাৰিষাৰ সময় যিহেতুকে পথাৰলৈ নগ'লেও অন্ততঃ কাপোৰখিনি যদি বহুত বেছি দিনলৈকে শালত থাকি যায় তেতিয়া কাপোৰখিনি বেয়া হৈ যায়। আপোনালোকে যিখিনি ব্যক্তিয়ে কাপোৰ বয় সেইখিনি নিশ্চয় গমেই পায়, বেছিদিন শালত থাকিলে কাপোৰবোৰ নষ্ট হৈ যায়, গুটিব, নিগনিয়ে গুটিব। আৰু এইখনত এনেকৈ নীলা সূতাৰে এনেকৈ আঁচু পাৰি দিছোঁ। একদম চিম্পুল গৈছোঁ দেই এইবাৰ একদম চিম্পুল গৈছোঁ কাপোৰখিনি। এইখিনি নীলাৰে আঁচু মাৰিছোঁ। এইখন চিলোৱা নাই। এই তিনিখন ভণ্টিক দিয়াখনেৰে আৰু এইখন এনেকৈ এয়া নীলাৰে মাৰিছোঁ, নীলাৰে এয়া আঁচুটো পাৰিছোঁ। আৰু এইটো অৱশ্যে এনেই ঘৰৰ কাৰণে, ঘৰত কিবা অসুবিধা হওঁতে ঘৰটো বনাওঁতে এই বগা সূতাৰে এনেকৈ যোৰা দিছিলোঁ আৰু পাৰি যেন দেখা হৈছে। এইখিনিৰ কোনো কথা নাই, এইখিনি চিলাইত গুচি যাব, গতিকে 2 আঙুলমানটো চিলাইত দিবই লাগিব। গতিকে এনেকুৱা ধুনীয়াকৈ ৰৈ যাব। গতিকে এইখন আৰু এখন দেখাইছোঁ আপোনালোকক, একদম চিম্পুল, কিন্তু ইমান ধুনীয়া মিহি হৈছে। আচলতে সূতাখিনি খুব ধুনীয়া আছিলে, একদম সৰু সূতা আছিলে। আপুনি যদি দীঘৰ কাৰণে সৰু সূতাটো আনে তেতিয়াহ'লে কাপোৰখিনি খুব ধুনীয়া হয়, একদম মিহি হয়। সেয়া দেখিছেনে? একদম মিহি হয় কাপোৰখিনি। গতিকে খুব ধুনীয়াকৈ ব'বৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু একদম নিখুঁতভাৱে বৈছোঁ, জানেনে? ফুল নহ'ব পাৰে, কিন্তু খুব ধুনীয়া একদম নিখুঁতভাৱে বনাইছোঁ। একদম ডাৰ্ক কণা কোনো ধৰণৰ একেবাৰেই নাই। গতিকে যিমানখিনি পাৰোঁ সিমান চেষ্টা কৰিছোঁ খুব ধুনীয়াকৈ ব'বৰ কাৰণে। আপোনালোকৰো নিশ্চয় ভাল লাগিছে নহয় জানো? চিম্পুলভাৱে বোৱা কিছুমান কাপোৰো বৰ ধুনীয়া লাগে, যদিহে ইয়াতে কোনো ডাৰ্ক কণা চিঙা ভাঙা একো নাথাকে। বহুত ভাল লাগে কাপোৰখিনি। গতিকে এইখনো এখন, গতিকে এইখিনি কাপোৰ আৰু এখন আছে, একে হয়। এইখনো চিলাই কৰি থৈ দিছোঁ। আগতে প্ৰথম যিখিনি ওলালে সেইখিনি মই ধুনীয়াকৈ চিলাব লৈছোঁ, কাৰণ বহুত বিজি থাকোঁ মই। বিজি থকাৰ মুহূৰ্তত কেতিয়াবা যদি সময় পাওঁ সেই সময়খিনিতে কিবা নহয় কিবা এটা কাম কৰি থওঁ। গতিকে এয়া দুখন চিলাইছোঁ আৰু এখন চিলাই ভণ্টিক দি পঠাইছোঁ। এইখিনি কাপোৰ, এইটো এনেকৈ বগা দিছোঁ, এইখনত বগা দিছোঁ। 3খনমানত বগা দিলোঁ, 3খনমানত বগাৰে আঁচু পাৰিছোঁ, নীলাৰে আঁচু পাৰিছোঁ। এইখন নীলা, মই দেখাই আছোঁ। এইখন নীলা, গতিকে এইখন বগা। এয়া কেনেকুৱা লাগিছে আপোনালোকক জনাব বাৰু। কাপোৰখিনি একদম খুব মিহি হৈছে, কাপোৰখিনি পিন্ধিছে কি আৰাম লাগিব, বৰ ধুনীয়া লাগিব জানেনে? গতিকে এইখনে এনেকৈ চিলাইছোঁ কাপোৰখিনি, আৰু 3খন চিলালোঁ আৰু 3খন চিলাব আছে। গতিকে এইখিনিয়ে আৰু কাপোৰ। গতিকে বহুত কষ্ট কৰি কাপোৰ বহুদিনৰ মূৰত লগালোঁ।
বৰ ভাল লাগিছে জানেনে কাটা যেতিয়া কাটিলোঁ মই কাটাৰ পিছত এই কাপোৰখিনি একদম বহুত বেছি ভাল লাগে আৰু এইখিনি কাপোৰ যেতিয়া মই বাকচত থৈ দিম সেই বাকচত থোৱা সময়খিনি যেতিয়া বাকচটো খুলিম নিজে বোৱা কাপোৰ যে নিজৰ হাতৰ কাম ইমান বেছি ভাল লাগে এইবিলাক কাম বহুত বেছি ভাল পাওঁ মই কৰি আগৰ পৰাই কৰিছিলোঁ কিন্তু ৰন্ধা বঢ়াৰ কাৰণে বৰ বেছি ইণ্টাৰেষ্ট নাই তথাপিতো এতিয়া অকলশৰীয়া মানুহ যিহেতুকে বনাই মেলি খাবই লগা হৈছে টুকটাকৈ বনাই মেলি খাওঁ মাজে মাজে আপোনালোককো ৰেচিপি ভিডিঅ' দি আছোঁ কিন্তু যিটো বনাওঁ সেইটো খুব ধুনীয়াকৈ বনাওঁ স্পেচিয়েল বনাওঁ একদম গতিকে মই নিজে কৈছোঁ স্পেচিয়েল বনাওঁ কাৰণ মই একদম নৰ্মেল খানা খাওঁ গতিকে নৰ্মেল খানাটো অকণমান ভাল লাগিলে ভাল লাগে যি নহওক আপোনালোকক মাজতে এইখিনি কথা ক'লোঁ বেয়া নাপাব এইখিনি কাপোৰ আপোনালোকক দেখাম বুলি কৈছিলোঁ গতিকে দেখালোঁ আজি বহুত বেছি ভাল লাগিছে এতিয়া মেইন কথাটো হ'ল মই কম শুনক এইখিনি কাপোৰ বাৰু হৈ গ'ল আৰু এইখিনি কাপোৰ মোৰ বোৱা হৈ গ'ল আৰু কাম কমপ্লিট আপোনালোকক দেখুৱাও কমপ্লিট এতিয়া আহিছে এটা নতুন আকৌ আইটেম লৈ এই আইটেমখিনি আপোনালোকক দেখাইছোঁ কলা পলিথিন দেখা পালে ভয় লাগে জানোচা ডট বাকী নকওঁ আৰু ভয় লাগে গতিকে ছ'চিয়েল মিডিয়াত বেছি কথা ক'বও ভয় লাগে গতিকে এনেকুৱা ধৰণৰ এইখিনি দেখিছেনে গমেই পাইছে কি আছে অলপ ওলাইও আছে তথাপিতো গোটেইখিনি ওলাই দেখাইছোঁ এয়া কি বাৰু ধৰিব পাৰিছে আমাৰ ব্যক্তিসকল প্ৰতিজন ব্যক্তিয়ে খুবেই স্মাৰ্ট গতিকে এইয়া দেখিছেনে আৰু এইয়া দেখি এইবাৰ এইখিনিৰে আকৌ কাপোৰ লগাম এইখিনি যেনেকৈ কাটিলে শালখন এনেই থকাতকৈ কাপোৰ যদি লগাই থৈ দিওঁ সময় পুৱাই ধুনীয়াকৈ কাপোৰখিনি আমাৰ হৈ যাব গতিকে এয়া আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইবাৰ কি লগাম পিংক কালাৰৰ মেখেলা চাদৰ আচলতে এইবাৰ পিংক কালাৰৰ মেখেলা চাদৰ বুলি কৈছোঁ যদিও মই প্ৰথমে চাদৰৰ কাৰণে এয়া সূতা আনিছোঁ এয়া চাদৰৰ সূতা এইবাৰ ফাৰ্ষ্ট টাইম চাদৰ লগাম গতিকে চাদৰটো এবাৰ 10খনমান লগাম বুলি ভাবিছোঁ গতিকে 10খন চাদৰৰ এয়া সূতা আনিছোঁ এইখিনি সূতাৰ দাম হ'ল 850 টকা 850 টকা কেজি মই আনিছোঁ 700কৈ আনিছোঁ কেজি 700কৈ আনিলে 10খন 7খন হ'ব কাপোৰ গতিকে বেছিকৈ আনিব লগা হৈছে এইটো ডাবলখন আছে গতিকে এই ডাবলখনত সূতাখিনি যথেষ্ট হৈ থাকে আৰু এটা কথা মন কৰিব আপোনালোকে এই সূতাখিনি আনোতে যেতিয়া আপোনালোকে কাপোৰ ব'বৰ কাৰণে সূতাখিনি আনোতে একদম এইটো যে 100 নম্বৰ 120 নম্বৰ এনেকুৱা ধৰণৰ সূতাটো আনিব তেতিয়াহ'লে সূতাটো খুব মিহি আহে আৰু কাপোৰখিনি খুব ধুনীয়া হয় মানে সৰু সূতা যদি আপোনালোকে কাপোৰ লগায় তেতিয়াহ'লে খুব ধুনীয়া হয় কাপোৰখিনি একদম মিহি হয় পিন্ধিবৰ কাৰণে আপোনালোকে বহুত আৰাম পাব গতিকে আকৌ ইয়াৰ পিছত এইটো হ'ল দিগ মানে যিটো আমি কাপোৰ লগাওঁ সেইখিনি প্ৰথমে লগোৱা সূতা সেই সূতাখিনি দিগৰ বুলি কয় দিগৰ সূতা গতিকে দিগৰ সূতাখিনি আপোনালোকে আনোতে অলপ চাই চিতি ভাল সূতা আনিব নহ'লে অলপ বনাওঁতে মানে লগাওঁতে কাপোৰখন বনাওঁতে কষ্ট হয় গতিকে ভাল সূতা যদি আপোনালোকে আনে তেতিয়া কোনো কথা নাই এইখিনি দিগৰ সূতাখিনি আপোনালোকে সৰু চাই আনিব তেতিয়া কাপোৰ বহুত আহে মানে সৰু সূতাবিলাকৰ কাপোৰ অলপ বেছিকৈ আহে গতিকে সূতাটো ভাল আনিব আৰু যেতিয়া বোৱা সূতাখিনিক কয় বাণী কয় এইটো হ'ল দিগ গতিকে বাণীৰ সূতা যেতিয়া আনিব তেতিয়া আপোনালোকে সূতাটো অকণমান ডাঙৰ আনিব মানে লগাবলৈ অনা সূতাতকৈ ববলৈ অনা সূতাটো অলপ ডাঙৰ আনিব এইবিলাক কাম যেতিয়া আপোনালোকে কৰি থাকিব মনটো বহুত বেছি ভাল হৈ থাকিব পৰিষ্কাৰ হৈ থাকিব আৰু বেয়া কথা মনলৈ নাহে লগতে ঘৰৰ এটা উন্নতিও হ'ল যিহেতুকে এখন কাপোৰ আজিকালি বোৱা কাপোৰৰ ছেট এটা যদি আপোনালোকে ল'বলৈ যায় তেতিয়া অতি কমেও 2000 বা 2500ৰ তলত আপুনি ধুনীয়া ছেট এটা নাপায় গতিকে সেই 2000 টকাৰ যদি আপোনালোকে সূতা আনে তেতিয়াহ'লে আপোনালোকৰ 10 যোৰা 8 যোৰা কাপোৰ নিজৰ ইচ্ছামতে ফুল তুলি নিজৰ ইচ্ছামতে পিন্ধিব পাৰিব গতিকে যথেষ্ট পইচাৰ ৰাহি হৈ যায় গতিকে এইটো এটা খুব ভাল কথা মই বুলি ভাবোঁ কাৰণ যিহেতুকে মই এতিয়া এইখিনি সূতা আনিলোঁ
800 টকাত আৰু মোটামুটি মই 1200 টকাৰ সূতা আনিলে মোটামুটি 1500 টকা 2500 3000 টকাত মোৰ 10 যোৰা কাপোৰ হ'ব 3000 টকাত 10 যোৰা এযোৰ কাপোৰৰ দাম 3000 টকা বোৱা ছেট এটা দাম এদিনাখন মই সুধিছিলোঁ চাৰিআলিত গৈছিলোঁ পাইহাটা চাৰিআলিত যোৰা চাইছিলোঁ এই যোৰাবিলাকৰ দামবিলাক 2000 2500 3000 3500 4-5লৈকে আছে তাতকৈ ওপৰত আছে কিন্তু 2000ৰ তলত বা 2500ৰ তলত একেবাৰে কাপোৰ বোৱা কাপোৰ নাই তেনে ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ এতিয়া যদি মই 3000 বা 4000 টকাত 10 যোৰ কাপোৰ হয় কিমানখিনি আমাৰ ৰাহি গতিকে আপোনালোকে পাৰা কাম যিহেতুকে বা চেষ্টা কৰিলে নোৱাৰাবিলাকেও পাৰিব একো ডাঙৰ কথা নহয় চেষ্টাৰ অসাধ্য একো নাই আজিকালি নাৰীসকলে ওপৰত উৰি ফুৰি আছে গতিকে পানীৰ তলত তেওঁলোকে জাহাজ চলাই আছে নাও চলাই আছে যুদ্ধ কৰি আছে সীমান্তত গৈ যুদ্ধ কৰি আছে এইখনটো এটা সাধাৰণ যুদ্ধ গতিকে আমাৰ ঘৰতে থাকি সাধাৰণভাৱে জীৱন যাপন কৰি আমি এইখিনি কাম শিকি ল'ব নোৱাৰা কোনো কথাই নাই গতিকে আপোনালোকে যিখিনি ব্যক্তিয়ে এই কামখিনি নোৱাৰে সেই ব্যক্তিসকলেও চেষ্টা কৰিব শিকিব পাৰ্গত ব্যক্তিৰ পৰা শিকিব অলপকৈ হৈ যাব এবাৰ অলপ বেয়া হ'ব দুবাৰ বেয়া হ'ব তাৰপিছত আপোনালোকৰ হৈ যাব গতিকে কষ্টৰ পইচাকেইটা এনেই যাব নালাগে বেলেগক দিব নালাগে নিজে নিজৰ ইচ্ছামতে ফুল তুলি কাপোৰখিনি পিন্ধিবলৈ চেষ্টা কৰকচোন বহুত বেছি ভাল লাগিব গতিকে আপোনালোকক এই সূতাখিনি দেখালোঁ কামখিনিৰ কাৰণে আকৌ এবাৰ আগবাঢ়িম আমি আৰু সময়ে সময়ে আপোনালোকক ভিডিঅ' দি গৈ থাকিম আশা কৰোঁ আপোনালোকে বহুত ভাল পাব এই ভিডিঅ'সমূহ চাই আৰু আশীৰ্বাদো কৰিব যাতে একো অসুবিধা নোহোৱাকৈ আচলতে এইবিলাক মানে আই সৰস্বতীৰ লগত জড়িত কাম গতিকে সৰস্বতী আই আমাক যদি আশীৰ্বাদ কৰে মানুহ মানে ভগৱান বাৰু গতিকে ভগৱানে আশীৰ্বাদ দিয়াৰ নিচিনা হ'ব আপোনালোকৰ পৰা আশীৰ্বাদ মৰম পালে গতিকে চেষ্টা কৰিব আপোনালোকে এবাৰ কামখিনিও কৰিবৰ কাৰণে আৰু ময়ো অব্যাহত ৰাখিম আপোনালোকক দেখাই গৈ থাকিবৰ কাৰণে যিমানখিনি মোৰ সম্যক জ্ঞান আছে সেই জ্ঞানেৰে আপোনালোকক অকণমান হ'লেও ভিডিঅ'ৰ জৰিয়তে শিকাই যাবলৈ গতিকে আপোনালোকক পুনৰ মৰম জনাই মই অৰ্চনাৰ বিভিন্ন শিতানৰ পৰা আজিলৈ সকলো নমস্কাৰ ধন্যবাদ